মই মাছৰ তৰকাৰী পিঁয়াজ নিদিয়াকৈ কেনেকৈ বনালোঁ আৰু কি পদ্ধতিত বনালোঁ চাই থাকক ভিডিঅ'টো। কি যে সোৱাদ লাগিছে নহয়, চালেহে গম পাব ভিডিঅ'টো। তেনেকৈ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইজ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰালি মাছ। আজি বৰালি মাছৰ ৰেচিপি বনাম। ইয়াৰ কাৰণে লৈ লৈছোঁ বৰালি মাছ 6 পিচ। আজি বৰালি মাছ বনাম। এয়া বিলাহী লৈছোঁ কাটি এনেদৰে, তাৰপিছত গোটা নহৰু এনেদৰে দুফালকৈ কাটি লৈছোঁ, জলকীয়া লৈছোঁ দুটা তিনিটা, আৰু এইফালে লৈছোঁ আলু কাটি লৈছোঁ। 4 ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ মাছৰ আঞ্জাত এটা কি ইনগ্ৰিডিয়েণ্ট নিদিয়াকৈ বনাম 4 ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। লেটছ ষ্টাৰ্ট আৱাৰ ভিডিঅ'। এইফালে কেৰাহীত মই তেল গৰম হ'বলৈ দি দিছোঁ। তাৰপিছত এতিয়া মই দি দিম এইখিনি অলপ লৰাই দিছোঁ। তাতে কিছুমান দি দিছোঁ পাঁচফোৰণ। তাৰপিছত দিছোঁ নিমখ 2 চামুচ, হালধি গুড়ি দিছোঁ 1 চামুচ, জলকীয়া গুড়ি দিছোঁ 1 চামুচ। এইখিনি এনেদৰে ভাজি দিলোঁ একেলগে। তাৰপিছত কাটি থোৱা বিলাহীখিনি ইয়াত দি দিলোঁ। বিলাহীখিনি অলপ নৰম হ'বলৈ দিম। এতিয়া বিলাহীখিনি মই 30 ছেকেণ্ডমান ভাজি ল'লোঁ। তাৰপিছত দিয়া মাছখিনি দি দিলোঁ। মাছখিনি পিছকৈ তৰপৰ কৰি লৰাই দিম। ইয়াত মাছখিনি কম জুই দি এনেদৰে বহুৱাই থৈ দিলোঁ। তাৰপিছত কি মানে আলুখিনি কুকাৰ এটাত এনেদৰে অলপ পানী দিলোঁ। তাৰপিছত দুটা বা 3টা চিটি মাৰি ল'ম। সেইফালে আপোনাৰ মাছখিনিও ধুনীয়াকৈ সিজি যাব, আলুখিনিও সিজি যাব। মই এনেদৰে খুব সহজ পদ্ধতিত বনাওঁ, বেছি সময়ো নালাগে, খাবলৈও সোৱাদ হয়, অন্ততঃ গেছৰ খৰচবিলাকো কমি যায়। ইয়াত 3 মিনিটমান যোৱাৰ পিছত কৈছোঁ বিলাহীখিনি কি ধুনীয়াকৈ সিজি গৈছে মাছৰ সৈতে। ইয়াতে এতিয়া অলপ পানী দি দিম। বেছি বেছিকৈ দিব নালাগে, অলপ অলপকৈ পানী দিব লাগিব যাতে মাছৰ কেঁচা কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। ইয়াৰ ঘৰৰ মাছ দিয়ক, বৰালি মাছ আজি এটা খালত পাইছিল। কেতিয়াবা বাৰু আপোনালোকক আমাৰ ফিচাৰীটো দেখুৱাম। এনেদৰে অলপ পানী দি থৈ দিলোঁ। 3 মিনিটমান যোৱাৰ পিছত এয়া মই ঢাকনিখন খুলি দিলোঁ। আলুখিনি চাকটো খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া এই আলুখিনি আৰু পানীখিনি ইয়াতে একেলগে দি দিলোঁ। এক্সট্ৰাকৈ আৰু পানী দিব নালাগে, এইখিনি পানীতে হৈ যাব। এনেদৰে মই এফালৰ পৰা লৰাই দিছোঁ। এইখিনি মই 5 মিনিট সময় ভালদৰে উতলিবলৈ দিম। মাছখিনি মই 5 মিনিট ভালদৰে উতলালোঁ। এতিয়া ইয়াৰ আচল ইনগ্ৰিডিয়েণ্টছটো মই দিম। কি দিম? এয়া আছে মান ধনিয়াৰ পাত, ফ্ৰেছ মান ধনিয়াৰ পাত। এইমাত্ৰ ছিঙি আনিছোঁ। ই যে সোৱাদ লাগে নহয়, ছিঙি আনিয়ে তৰকাৰীত দিলে, যিকোনো তৰকাৰীত দিলে
এনেদৰে মৰি মাছখিনি দি দিলোঁ। দি এফালৰ পৰা তলৰ কৰি লৰাই দিলোঁ। আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰিব। যিকোনো মাছ ল'ব পাৰে, এনেদৰে বনাব আৰু খাই কিমান জনাব। তেনেকুৱা হ'ল এয়া হৈ গ'ল মই মাছৰ তৰকাৰী। মই নমাই থৈ দিলোঁ।